বন্ধ কৰা ছোৱালী আছিল এই বন্ধ কৰা ছোৱালীজনী গৰ্ভধাৰণ কৰোৱা হৈছিল অখিল গগৈৰ জৰিয়তে। হয়, অখিল গগৈৰ ওপৰত এটা সাংঘাতিক ধৰণৰ অভিযোগ আহি পৰিছে, যিখিনি সময়ত অখিল গগৈয়ে বিধানসভাৰ মজিয়াত উতল পুতল লগাই আছে, হুলস্থুল লগাই আছে, সকলো শাসক পক্ষক বিবুধিত পেলাইছে। তেখেতৰ প্ৰশ্নৰ সেই উত্তৰ দিব পৰা নাই শাসক পক্ষই। ঠিক তেনেকুৱা সময়তেই তেখেতৰ ওপৰত এটা অভিযোগ আহিছে আৰু সেই অভিযোগটোৰ ক্লিপটো মই লগাই দিম। এখন মিটিঙত এজন বিশেষ ব্যক্তিয়ে সেই অভিযোগটো আনিছে ৰাজহুৱাকৈ, কিন্তু এই অভিযোগটো কিমান সত্য কিমান অসত্য এই বিষয়ে এতিয়ালৈকে জানিব পৰা হোৱা নাই। হয়তো অখিল গগৈ ডাঙৰীয়াৰ চকুত যদি এই অভিযোগটো পৰে, তেখেতে নিশ্চয় ইয়াৰ উত্তৰ দিব। আৰু এজন বিধায়কৰ ওপৰত কোনো ভিত্তি নথকাকৈ এনেকৈ অভিযোগ অনাটো কিমান সমীচীন হৈছে, এয়াও এটা চাবলগীয়া কথা। যিখিনি সময়ত আমি দেখা পাইছিলোঁ যে অখিল গগৈৰ পত্নীক টানি অনা হৈছিল ৰাজনীতিৰ পথাৰলৈ, আৰু ঠিক তেনেকৈ পত্নীৰ এখন যুদ্ধ চলি আছিল, ইজন পত্নীৰ সিজন পত্নীৰ কথা কৈ কৈ। ঠিক তেনে সময়তে সেই ঢৌটো মাৰ ঠিক যাওঁতেই এতিয়া আকৌ নতুন এটা মূৰ আহি পৰিছে, সেয়া অখিল গগৈক লৈ। আৰু অখিল গগৈয়ে এতিয়া কি উত্তৰ দিব এই প্ৰসংগটোৰ ওপৰত। আৰু যিটো অভিযোগ আনিছে, এইটো অভিযোগ যদি সত্য হয় তেনেহ'লে অখিল গগৈক বহু ব্যক্তিয়ে বেয়া পাব, কিন্তু অখিল গগৈয়ে হয়তো ইয়াৰ এটা সঠিক উত্তৰ দিব বুলি আমি সকলোৱে আশা কৰিছোঁ। আৰু এতিয়া সেই ক্লিপটো শুনক, যিটো ক্লিপত অখিল গগৈৰ বিৰুদ্ধে কথা কৈছে সেই ব্যক্তিজনে। মই নাম ক'বলৈ ছোৱালীকেইগৰাকী নাম ক'বলৈ টান পাম, কিন্তু এগৰাকী মই নাম ক'ম। আপোনালোকৰ কাষতে গোলাঘাট জিলা উকিল মিষ্টাৰ জয়ন্ত গোস্বামীক যদি সোধে, সেই জয়ন্ত গোস্বামীয়ে অপকৰ্মৰ পাপ মোচন কৰিবলৈ বিচাৰিছিল অখিল গগৈ। নাম তাই সৰু ছোৱালী 13 বছৰীয়া, তেওঁ ঘৰত বন্ধ কৰা ছোৱালী গুৱাহাটী। মই নকওঁ এইবিলাক কথা, মানে মই বন্ধ কৰা ছোৱালী আছিল এই বন্ধ কৰা ছোৱালীজনী গৰ্ভধাৰণ কৰোৱা হৈছিল অখিল গগৈৰ জৰিয়তে। আৰু তাৰ বিচাৰ অখিল গগৈ ডক্টৰ জৰিয়তে কিবা কৰিলে। তাই বেয়া অৱস্থাত টেঙানী নাহৰখনা গাঁৱলৈ গুচি আহি টেঙানী নাহৰখনা গাঁৱৰ সমগ্ৰ কৃষক মুক্তি মানুহক এখন দৰখাস্ত লিখি দিলে যে মোৰ এই অৱস্থা কৰিলে। 2013 চনৰ 5 এপ্ৰিল অখিল গগৈক মাতিলে। অখিল গগৈ ভয়ত তৎ নাই। আজিৰ সভাপতি মিষ্টাৰ ৰাজু বৰা পকেটত খমখমীয়া হাজাৰ হাজাৰ টকা নোট দি য'ত বিচাৰ কৰিছিলে নাহৰখনা গাঁৱত, তাত কাষৰ গাঁওকেইখনৰ পৰা গুণ্ডা আনি পেলাই মিটিং বন্ধ কৰিলে। কিন্তু দুৰ্ভাগ্যৰ কথা, গাঁৱৰ ৰাইজটো আকুৰ গ'ল, বেলেগ এখন ঠাইত গৈ পেলাই মিটিং হ'ল। 12 বজালৈকে অখিল গগৈ নাই। যেতিয়া ক'লে যে আমি এই থানাত দিম, 12 বজা 5 মিনিটত অখিল গগৈ গ'ল। লম্পটত চৰিত্ৰটোৰ ৰাইজে উদঙাই দিলে আৰু তাইক বিয়া দিয়া দায়িত্ব ল'লে আৰু দৈহিক অৱস্থাটো ভাল কৰা